হেল্ল' গাইছ, আজি আমি নাগ মন্দিৰ আহিছোঁ। এইটো চিৰিৰে উঠি গৈ আছোঁ। এয়া মানে এতিয়া মই পিছত কৰিলোঁ, আগতে পূজাটো কৰি লৈছিলোঁ। এয়া মন্দিৰটো, মানুহ অজস্ৰ মানুহ আহে মন্দিৰত। এয়া পৰিৱেশটো বৰ ধুনীয়া, ভাল লাগে। সেইটো উঠি অহা ৰাস্তাটো এনেকৈ আমাৰ পূজা হৈ গ'ল। এতিয়া আমি ঘৰমুখে যাওঁ। আহিব পাৰে, বৰ ধুনীয়া মন্দিৰ। আহি কেতিয়াবা দৰ্শন কৰি যাব পাৰে। নাগ মন্দিৰ হয়। গৈ আছোঁ, মানে আমাৰ পূজা পাঠ হৈ গ'ল। আমি ঘৰত গৈ আছোঁ আৰু এতিয়া এইটো গণেশ মন্দিৰ। চা ইফালে, এইটো ভাইটি। ইয়াত এটা গণেশ মন্দিৰ, ওপৰতো আছে পঞ্চমুখী গণেশ। মাটিৰ তলত পাইছে, যদিও মোৰ ভিডিঅ' কৰা নহ'ল। নেক্সট টাইম কেতিয়াবা আহিলে মই ভিডিঅ'ত লগাম। এতিয়া মানুহ আহে, লাহে লাহে আহে। বৰ মানে ঠাণ্ডা দিন যে, মানুহবোৰ আহোঁতে অলপ কষ্ট হয়। সেইকাৰণে অলপ পাহাৰ, বেছি পাহাৰ নহয়, ওখ ঠাইত বেছি নহয়। এই গণেশ বাবা বজাই দিওঁ মই। ইয়াতে কোৱা হয়, ঘণ্টি বজালে বোলে অলপ দেৰি ঘণ্টিৰ তলত ৰখিব লাগে। সেয়ে মই অলপ দেৰি ৰখি দিলোঁ আৰু লগতে সেৱা কৰি ল'লোঁ। এইয়া গণেশ বাবা, হে বাবা ৰক্ষা কৰা প্ৰভু।